সামাজিক মাধ্যমত এটা আঘাতপ্ৰাপ্ত হাতীৰ পিঠিত উঠি মাউতে ঘূৰাই লৈ ফুৰাৰ এক দৃশ্য খুবেই ভাইৰেল হৈ পৰিছিল। এই দৃশ্য তিনিচুকীয়াৰ বুলি জানিব পাৰি তিনিচুকীয়া জিলা প্ৰশাসনে তৎপৰতাৰে আঘাতপ্ৰাপ্ত হাতীজনীক নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা কৰে। অসুস্থ হাতীজনীৰ স্বাস্থ্য তথা খোৱা বোৱাৰ যতন লয়। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱায়ো অসুস্থ হাতীজনীৰ যতন লোৱা পৰিলক্ষিত হয়। পৰিৱেশ কৰ্মীগৰাকীয়ে জানিবলৈ দিয়া মতে হাতীজনীয়ে ৩ বছৰ আগৰে পৰাই অসুস্থ। চিকিৎসা প্ৰদান কৰা হৈছিল যদিও উন্নত চিকিৎসা নোপোৱাৰ ফলস্বৰূপে মানিকী নামৰ হাতীজনীৰ ভৰিখন বেঁকা হৈ পৰে। হাতীজনীৰ ভৰিখন যদি অস্ত্ৰোপচাৰ কৰিব পাৰে তেনেহ'লে জীয়াই থকা দিনকেইটা ভালদৰে থাকিব পাৰিব বুলি পৰিৱেশ কৰ্মীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে পৰিৱেশ কৰ্মীগৰাকীয়ে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ জনাইছে যাতে হাতীজনীক সুস্থ কৰি তোলে। প্ৰথমে মই সামাজিক মাধ্যমত যিসকল প্ৰকৃতিপ্ৰেমী এই আঘাতপ্ৰাপ্ত হাতীজনী খোজকাঢ়ি অহা ভিডিঅ' যিসকলে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে, মই সকলোকে এজন পৰিৱেশ কৰ্মী হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰচাৰ কৰাৰ কাৰণে আজি এই মানিকী নামৰ যি আঘাতপ্ৰাপ্ত হাতীজনী এটুকুৰা সুৰক্ষিত স্থানত আজি ইয়াত আছে। আৰু তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষ ব্যৱস্থাৰে আজি বাইপাছৰ আহুঘাটৰ অঞ্চলত যি অঞ্চলত আছে ইয়াৰ পৰা যোৰহাটলৈ নিয়া বিশেষ ব্যৱস্থা কৰিছে বুলি আমি গম পাইছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ। আৰু দ্বিতীয়তে আৰু এটা কথা আহ্বান জনাইছোঁ, আমি আজি আহি হাতীজনী নিজে আহি ওচৰৰ পৰা চালোহি, চাই দেখিলোঁ যে যিটো আঘাত সেই আঘাতটো কিন্তু বহুত পুৰণি, আজি 3 বছৰ আগেয়ে আঘাত হৈছিলে। কিন্তু সেই সময়ত চিকিৎসা কৰিছিলে যদিও মই ভাবোঁ বিশেষভাৱে উন্নত চিকিৎসাত তাই হাতীজনী পাবলৈ সক্ষম নহ'ল। গতিকে আজি ভৰিখন বেকা হৈ থাকিলে। গতিকে মই অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আহ্বান যে হাতীজনী বিশেষ অস্ত্ৰোপচাৰৰ যোগেদি দ্বাৰা যাতে হাতীজনী ভৰিখন চিধা কৰা বিশেষ ব্যৱস্থা কৰক। আৰু ভৱিষ্যতৰ দিনকেইটা যিমান কেইদিন হাতীজনী জীয়াই থাকিব তাই যাতে সুন্দৰভাৱে খোজকাঢ়ি সুন্দৰভাৱে যাতে তাই জীয়াই থাকিব পাৰে। গতিকে লগতে মোৰ আৰু এটা আহ্বান, যিসকল আমাৰ বনৰীয়া জীৱ জন্তু ঘৰত ৰাখি পোহনীয়া হিচাপে ৰখাৰ যিখিনি চৰকাৰৰ অনুমতি আছে, অনুমতি থকা যিসমূহ জন্তু বিশেষকৈ হাতী বা অন্যান্য সকলোবিলাকক তেখেতলোকে নিজৰ সন্তানৰ দৰে ৰাখে। অকল ধন উপাৰ্জন কৰা আহিলা হিচাপে যাতে তেওঁলোকে ব্যৱহাৰ নকৰে। কাৰণ এই হাতীজনী আজি কাঠৰ কুন্দা বা কিবা অন্যান্য কি কামৰ কাৰণে ৰাখিছে আমিতো নাজানো, কিন্তু তাত আঘাত হোৱাৰ কাৰণে কামত লগাৰ কাৰণে হাতীজনীয়ে দুখ পাই আজি এই অৱস্থা। গতিকে যিসকল তেওঁলোকে যাতে টকাৰ কথা চিন্তা নকৰক, হাতীজনী টকা উপাৰ্জনৰ লগতে নিজৰ সন্তানৰ যাতে সকলোৱে যাতে ৰখাৰ ব্যৱস্থা কৰে।